মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ভালে আছা। আজি আমি সমাজ অধ্যয়নৰ দ্বিতীয় ভাগ ভূগোলৰ দ্বিতীয় অধ্যায়টো আলোচনা কৰিবলৈ লৈছোঁ। আলোচনাৰ বিষয়বস্তু হৈছে পৰিৱেশৰ অৰ্থ, পৰিৱেশৰ সমস্যা আৰু পৰিৱেশৰ প্ৰধান সমস্যাসমূহ। পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হৈছে প্ৰদূষণ, মৰুকৰণ আৰু গোলকীয় উত্তাপ বৃদ্ধি। তোমালোকে কিতাপখন উলিয়াই ল'বা আৰু মই প্ৰথম পেৰেগ্ৰাফৰ পৰাই তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উপৰিও যিবোৰ ভিতৰুৱা প্ৰশ্ন আছে সেইবোৰো মই সম্পূৰ্ণকৈ উলিয়াই তোমালোকক কৈ যাম। তোমালোকে ভালকৈ মন দি যাবা। প্ৰথম প্ৰশ্নটো হ'ল, পৰিৱেশ বুলিলে কি বুজা? বহল অৰ্থত পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়। চাৰিওফালৰ অৱস্থাক জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলো উপাদানকে সামৰি লয়। এই উপাদানসমূহ জৈৱ আৰু অজৈৱ দুই প্ৰকাৰৰ হ'ব পাৰে। জৈৱ উপাদানসমূহ হৈছে জীৱমণ্ডলৰ ভিতৰুৱা, যেনে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে। আনহাতে মাটি, পানী, বায়ুৰ দৰে প্ৰাণহীন উপাদানবোৰ অজৈৱ উপাদানৰ ভিতৰত পৰে। এই জৈৱ আৰু অজৈৱ উপাদানসমূহে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্ৰয়োজনীয় পৰিৱেশৰ সৃষ্টি কৰে। আন এটা প্ৰশ্ন, পৃথিৱীৰ পৰিৱেশ বুলিলে কি বুজা? উত্তৰ, পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ চাৰিটা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰিছে। সেইকেইটা হৈছে ক স্থলমণ্ডল, খ জলমণ্ডল, গ বায়ুমণ্ডল, ঘ জীৱমণ্ডল। এই চাৰিওটা মণ্ডলৰ পাৰস্পৰিক সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে তাকেই বহল অৰ্থত পৃথিৱীৰ পৰিৱেশ বোলা হয়। আন এটা প্ৰশ্ন, পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ নাম লিখা। উত্তৰ, জৈৱ উপাদানসমূহ জীৱমণ্ডলৰ ভিতৰুৱা, বিভিন্ন প্ৰজাতিৰ জীৱ লগতে অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে। অজৈৱ উপাদানসমূহ হৈছে যেনে মাটি, বায়ু, পানীৰ দৰে জড় বা প্ৰাণহীন উপাদানসমূহ। প্ৰশ্ন, পৰিৱেশৰ সমস্যা বুলিলে কি বুজা? উত্তৰ, পৰিৱেশৰ উপাদানসমূহৰ ধৰ্ম আৰু কিবিলাকৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক স্বাভাৱিক হৈ থাকিলে পৰিৱেশৰ বিশেষ পৰিৱৰ্তন নহয়, কিন্তু যেতিয়া এই উপাদানসমূহৰ মাজত ভাৰসাম্য হেৰাই যায় তেতিয়া প্ৰাকৃতিকভাৱে পৰিৱেশত সমস্যাৰ সৃষ্টি হয়। সেয়েহে আমি ক'ব পাৰোঁ যে পৰিৱেশৰ সমস্যা মানে হ'ল পৰিৱেশৰ উপাদানসমূহৰ মাজত ভাৰসাম্য হেৰাই যোৱা। উদাহৰণস্বৰূপে পৃথিৱীৰ পৰিৱেশৰ জল, স্থল, বায়ু আৰু জীৱ এই চাৰিওটা মণ্ডলতে বৰ্ধিত জনসংখ্যাৰ ক্ৰিয়াকলাপৰ চাপৰ ফলত এহাতে অৰণ্যভূমি হ্ৰাস পাবলৈ ধৰিছে, আনহাতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। ফলস্বৰূপে নতুন নতুন সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিলে। এনেধৰণৰ সমস্যাসমূহ পৰিৱেশৰ লগত জড়িত কাৰণে এই সমস্যাবোৰক পৰিৱেশিক সমস্যা বুলি কোৱা হয়। প্ৰশ্ন, পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। উত্তৰ, জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ, বননীকৰণ ইত্যাদি। প্ৰশ্ন, বায়ুমণ্ডলত কিমান পৰিমাণৰ কাৰ্বন ডাই অক্সাইড থাকে? উত্তৰ, 0.035%। প্ৰশ্ন, কাৰ্বন ডাই অক্সাইড বৃদ্ধি পোৱাৰ দুটা কাৰণ উল্লেখ কৰা। উত্তৰ, 1. সাম্প্ৰতিক কালত শিল্প উদ্যোগ, যান বাহন আদিত বৰ্ধিত হাৰত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ। 2. বননি ধ্বংসৰ দৰে প্ৰকৃতি বিৰোধী কাৰ্যকলাপ। প্ৰশ্ন, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক কেইভাগত ভগাব পাৰি আৰু কি কি? উত্তৰ, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক 3 ভাগত ভগাব পাৰি। 1. স্থানীয় সমস্যা, 2. আঞ্চলিক সমস্যা, 3. গোলকীয় সমস্যা। প্ৰশ্ন, পৰিৱেশৰ স্থানীয় সমস্যা কাক বোলে? উদাহৰণ দিয়া। উত্তৰ, স্থানীয় সমস্যাসমূহ উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকে, যেনে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা ইত্যাদি। প্ৰশ্ন, আঞ্চলিক সমস্যা কাক বোলে? দুটাকৈ উদাহৰণ দিয়া। উত্তৰ, কিছুমান সমস্যা একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হ'ব পাৰে। তেনে সমস্যাবোৰক আঞ্চলিক সমস্যা বোলে। উদাহৰণস্বৰূপে অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানী সমস্যা, মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা ইত্যাদি। প্ৰশ্ন, গোলকীয় পৰিৱেশিক সমস্যা কাক বোলে? উত্তৰ,
কিছুমান পৰিৱেশিক সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয়। তেনে সমস্যাৰ বিস্তৃতিৰ কোনো ভৌগোলিক সীমা নাথাকে। তেনেবোৰ সমস্যাকে ভৌগোলিক পৰিৱেশিক সমস্যা বোলে। উদাহৰণস্বৰূপে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে সমস্যাৰ কথা ক'ব পাৰি। প্ৰশ্ন: পৰিৱেশৰ সমস্যাসমূহ কিয় সৃষ্টি হৈছে? উত্তৰ: পৰিৱেশৰ সমস্যাসমূহ সৃষ্টি হোৱাৰ প্ৰধান কাৰণসমূহ হৈছে জনবসতিৰ প্ৰসাৰ, কৃষিভূমিৰ বৃদ্ধি, উদ্যোগ আৰু নগৰৰ প্ৰসাৰ, যাতায়াত পৰিবহণৰ সম্প্ৰসাৰণ ইত্যাদি। প্ৰশ্ন: পৰিৱেশৰ প্ৰধান সমস্যাসমূহ কি? উত্তৰ: পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হৈছে প্ৰদূষণ, মৰুকৰণ, ভূমিস্খলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্ৰিম বান, সাগৰ পৃষ্ঠৰ উত্থান আদি। প্ৰশ্ন: প্ৰদূষণ কাক বোলে? উত্তৰ: অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে সহজ কথাত প্ৰদূষণ বুলি ক'ব পাৰি। প্ৰশ্ন: প্ৰদূষক বুলিলে কি বুজা? মানুহে সৃষ্টি কৰা কিছুমান দ্ৰব্য অধিক মাত্ৰাত পৰিৱেশক সংযোজিত কৰিলে জীৱ-জগতৰ ক্ষতিসাধন কৰিব পাৰে। এনে দ্ৰব্যকে প্ৰদূষক বুলি কোৱা হয়। প্ৰশ্ন: মাটি প্ৰদূষণ কাক বোলে? উত্তৰ: সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতাও হ্ৰাস পায়। মাটিৰ এনে অৱস্থাকে মাটি প্ৰদূষণ হোৱা বুলি কোৱা হয়। প্ৰশ্ন: কৃষিৰ আধুনিকীকৰণে কিদৰে মাটি প্ৰদূষণ কৰিছে লিখা। উত্তৰ: কৃষিৰ আধুনিকীকৰণে কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰৱ আদিৰ প্ৰয়োগ বৃদ্ধি কৰিছে। ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়, সেইদৰে ভূগৰ্ভস্থ পানী কৃষিক্ষেত্ৰত প্ৰয়োগ কৰিলেও ভূমিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। তদুপৰি কীটনাশক আৰু অপতৃণনাশক দৰৱ প্ৰয়োগ কৰিলেও মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱও ধ্বংসৰ মুখত পৰে। ইয়ে মাটিৰ প্ৰাকৃতিক গুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে। প্ৰশ্ন: বায়ু প্ৰদূষণ কিদৰে হয়? উত্তৰ: পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ গেছীয় পদাৰ্থৰ দ্বাৰা গঠিত। গেছীয় পদাৰ্থৰ ভিতৰত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদিয়েই প্ৰধান। এক নিৰ্দিষ্ট অনুপাতত থাকি এই পদাৰ্থবোৰে বায়ুমণ্ডলক ভাৰসাম্য অৱস্থাত ৰাখিছে। কিবা কাৰণত এই ভাৰসাম্য বিনষ্ট হ'লে বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হোৱাটো নিশ্চিত। এনে পৰিৱৰ্তনে জীৱ আৰু জড় পদাৰ্থৰ ক্ষতিসাধন কৰিলে বায়ু দূষিত হোৱা বুলি কোৱা হয়। প্ৰশ্ন: বায়ু প্ৰদূষণ হোৱাৰ প্ৰধান কাৰণসমূহ কি কি? উত্তৰ: বায়ু প্ৰদূষণৰ প্ৰধান প্ৰাকৃতিক কাৰণ হৈছে আগ্নেয়গিৰিৰ উদগীৰণ। উদগীৰণৰ সময়ত নিৰ্গত হোৱা ধোঁৱা, ছাই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদূষিত কৰে। বায়ুমণ্ডল প্ৰধানকৈ প্ৰদূষিত কৰিছে মানুহৰ কাৰ্যাৱলীয়ে। সেইবোৰ হৈছে শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদি মানুহৰ কাৰ্যই পৃথিৱীৰ বায়ুমণ্ডল দূষিত হোৱাৰ প্ৰধান কাৰণ। তদুপৰি ক্ৰমবৰ্ধমান হাৰত হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰেই বায়ুমণ্ডলত কাৰ্বন মন অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড, হাইড্ৰ'কাৰ্বন, ছালফাৰ ডাই অক্সাইড আদি বিষাক্ত গেছ সংযোগ কৰে। এইবোৰ গেছে বায়ুমণ্ডল প্ৰদূষিত কৰে। প্ৰশ্ন: এচিড বৰষুণ কি? উত্তৰ: বায়ুমণ্ডলত মাত্ৰাধিক ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড সঞ্চিত হ'লে এচিড বৰষুণৰ সৃষ্টি হয়। প্ৰশ্ন: পানী প্ৰদূষণ কাক বোলে? উত্তৰ: পানীৰ লগত যেতিয়া কোনো ৰাসায়নিক পদাৰ্থকণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায় তাকে পানী প্ৰদূষণ বুলি কোৱা হয়। প্ৰশ্ন: মৰুকৰণ কাক বোলে? উত্তৰ: মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ প্ৰক্ৰিয়াই ভূমিৰ জৈৱিক ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুভূমি সদৃশ অৱস্থাৰ সৃষ্টি কৰে। প্ৰশ্ন: মৰুকৰণৰ কাৰণসমূহ কি কি? উত্তৰ: মৰুকৰণৰ প্ৰধান কাৰণ হৈছে মানুহৰ কাৰ্যকলাপ। এই কাৰ্যকলাপসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে অত্যাধিক পশুচৰণ, কৃষিৰ প্ৰসাৰ আৰু বননি ধ্বংস। মৰুকৰণৰ প্ৰাকৃতিক কাৰণ হৈছে খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধি। প্ৰশ্ন: গোলকীয় উত্তাপ বৃদ্ধি হোৱা বুলিলে কি বুজা? উত্তৰ: বায়ুমণ্ডলত থকা কিছুমান বিশেষ গেছে
ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখিব পাৰে। এনে গেছবোৰৰ ভিতৰত কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰজেন অক্সাইড, জলীয় বাষ্প আদিয়েই প্ৰধান। এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই গেছবোৰকে সেউজগৃহ গেছ বোলা হয়। এই গেছবোৰে বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠতো উত্তাপৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। কিন্তু যিকোনো কাৰণতেই বায়ুমণ্ডলত এই গেছবোৰৰ স্থিতিৰ তাৰতম্য ঘটিলে উত্তাপৰ স্বাভাৱিক পৰিৱৰ্তন ঘটে। বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে। ইয়াকেই গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয়। প্ৰশ্ন: গোলকীয় উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰিব পৰা সমস্যাসমূহ কি কি? উত্তৰ: গোলকীয় উত্তাপ বৃদ্ধিয়ে বহুতো সমস্যাৰ সৃষ্টি কৰিব পাৰে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে মেৰু অঞ্চলৰ বিশাল বৰফ স্তূপৰ গলন, সাগৰ পৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্ৰাণীজগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, শস্য উৎপাদন হ্ৰাস, মৰুকৰণ আদিয়ে প্ৰধান। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব পৰা কেইটামান উপায় উল্লেখ কৰা। উত্তৰ: গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব পৰা কেইটামান উপায় তলত উল্লেখ কৰা হৈছে। 1. জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ পৰিৱৰ্তে অন্য ইন্ধনৰ ব্যৱহাৰৰ বাবে চিন্তা চৰ্চা কৰিব লাগে। 2. বননি ধ্বংস কৰি যাতে উদ্যোগ প্ৰতিষ্ঠা কৰা নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 3. যান-বাহন ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে কেতবোৰ নীতি নিয়ম পালনৰ ব্যৱস্থা কৰিব লাগে যাতে ইন্ধনৰ অতিৰিক্ত ব্যৱহাৰ নহয়। 4. বননি ধ্বংসৰ পৰিৱৰ্তে বননীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। 5. উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চাব লাগে যাতে গোলকীয় উত্তাপ বৃদ্ধিৰ সম্ভাৱনা কম হয়। পাঠটো আমাৰ ইমানতে শেষ হৈছে। গতিকে আমি আকৌ পিছৰ পাঠটোত লগ পাম।